প্ৰমাণ হৈছে নেকি বিৰোধীয়ে অনা ভোট চুৰিৰ অভিযোগ বিহাৰৰ দৰে অসমতো হৈছে নেকি ভোট চুৰি বিহাৰ উত্তৰ প্ৰদেশৰ ভোটাৰৰে ভৰি পৰিছে ভোটাৰ তালিকা অনা অসমীয়া ভোটাৰৰে বিজেপিয়ে চলাব সাম্ৰাজ্যবাদ আৰু 5 বছৰলৈ সংবিধান ধ্বংসকাৰী বিজেপি শাসনলৈ অহাৰ কুচকাৱাজ অসমীয়া প্ৰতিদিন কাকতৰ এক বাতৰি অনুসৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ নামত খুদ গুৱাহাটীতে চাঞ্চল্যকৰ কাণ্ড পোহৰলৈ আহিছে গুৱাহাটীৰ ভোটাৰ তালিকা ভৰি পৰিছে অচিনাকি ভোটাৰৰে দীঘলী পুখুৰীৰ পাৰৰ তৈবুল্লা পথত থকা আব্দুল মুনিন চৌধুৰীৰ অজ্ঞাতে তেওঁৰ ঘৰৰ ঠিকনাত ভোটাৰ তালিকাত সোমাল টিংকু প্ৰসাদ ৰিংকু প্ৰসাদ নেহা শ্বাহ ফুল দেৱী নামৰ অচিনাকি লোকৰ কাজী নেকিব আহমেদৰ পৰিয়ালৰ তালিকাত অন্তৰ্ভুক্ত হ'ল ৰাজেশ কুমাৰ প্ৰসাদ ৰাজনীশ কুমাৰ প্ৰসাদ ইয়ামিন ৰসুলৰ নাম এই তথ্য পোহৰলৈ অহাৰ পাছতে চৌদিশে এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো শইকীয়াৰ মতে অনা অসমীয়া ভোটাৰৰে বিজেপিয়ে চলাব সাম্ৰাজ্যবাদ আৰু 5 বছৰলৈ সংবিধান ধ্বংসকাৰী বিজেপি শাসনলৈ অহাৰ কুচকাৱাজ এয়া বহিৰাগতৰ প্ৰভাৱৰ পৰা কেনেকৈ অসমৰ ৰাজনীতি অৰ্থনীতি ৰক্ষা পৰিব অচিনাকি ভোটাৰৰে অসমৰ ৰাজনীতিত প্ৰভাৱ চলাব বিচাৰিছে বিজেপিয়ে মধ্যে গোপন নিৰ্দেশ শাসকীয় দলৰ ফালৰ পৰা আহিছে যে একদম অন্তিম মুহূৰ্তত কমেও 5,000 পৰা 10,000কৈ অচিনাকি মানুহৰ নাম এই ভোটাৰ তালিকাত প্ৰতিটো বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ব লাগে যাতে ভাৰতীয় অনা অসমীয়া ভোটাৰৰ যোগেদি অসম চুক্তিক নৎসাত কৰি মানে বিজেপিৰ যিটো সাম্ৰাজ্যবাদ তেওঁলোকৰ যিটো ফেচিষ্ট সংবিধান ধ্বংসকাৰী চৰকাৰখন আৰু 5 বছৰলৈ আনিব পাৰে আৰু অসম চুক্তিক আঘাত হানিব পাৰে আৰু তাৰে স্পষ্ট প্ৰমাণ গুৱাহাটীৰ মাজমজিয়াত আজি অসমীয়াৰ প্ৰতিদিন যি চেনেল আপোনাৰ টাইমত স্পষ্টভাৱে দেখাইছে গুৱাহাটীৰ হাইকোৰ্টৰ একেবাৰে কাষতে মহম্মদ তৈবুল্লা পথৰ দুঘৰ মানুহ হাউচ নাম্বাৰ 44 হাউচ নাম্বাৰ 15ৰ কথা কোৱা হৈছে হাউচ নাম্বাৰ 44ত 4জনৰ জাগাত অতিৰিক্ত 4জন ক'বাৰ বিহাৰী বা হিন্দী ভাষী মানুহৰ নাম ভৰোৱা হৈছে ঠিক তেনেকৈ হাউচ নাম্বাৰ 2ত কাজী নেকিব থাকে তেওঁৰ মাত্ৰ পৰিয়ালৰ 2জন সদস্য তাৰ জাগাত আৰু 3জন অতিৰিক্ত সোমোৱা হৈছে আৰু এনেকুৱা কৰি আমি বিধানসভাত এই প্ৰশ্নটো অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী যিজনে যোৱাকালি বোধকৰো প্ৰেছ কনফাৰেন্সত কৈ আছে যে ৰাষ্ট্ৰীয় দলৰ লগত যোগদান কৰাটো খুব জৰুৰী অসমৰ উন্নয়নৰ কাৰণে আমি তেওঁক সুধিছিলোঁ যে এই এনেকুৱা এছআৰত যদি ইলেকশ্যন কমিশনে ক'ব নিচিনা বিহাৰ ইউপিৰ নাম কাটি যদি ইয়াত অসমত সোমাই মানুহ কি হ'ব অসম চুক্তি কেনেকৈ ৰক্ষণাবেক্ষণ হ'ব বহিৰাগতৰ প্ৰভাৱৰ পৰা আমাৰ অসমৰ অৰ্থনীতি ৰাজনীতি কেনেকৈ মুক্ত হৈ থাকিব আমি অসম চুক্তিৰ 6 নং দফা অনুসৰি অসমীয়াৰ অস্তিত্ব কেনেকৈ ৰক্ষা কৰিম ইয়াৰ উত্তৰ তেওঁ দিব নোৱাৰিলে আৰু এতিয়া স্পষ্ট প্ৰমাণ পোৱা গৈছে যে বিজেপি দলে এনেকৈ অচিনাকি ভোটাৰ আনি অসমৰ ৰাজনীতিত প্ৰভাৱ চলাব বিচাৰিছে আৰু আমাৰ ৰাজ্যত জনগাঁথনি সলনি কৰি এখন মানে মূল হিন্দী বলয় বুলি কোৱা হয় হিন্দী যদিও আমি এটা ভাৰতীয় ভাষা যিটো লিংগা ফাংকা বুলি ক'ব পাৰি বহুতে বুজি পায় নাগালেণ্ডতো বুজি পায় অৰুণাচলতো বুজি পায় কিন্তু ই কেতিয়াও আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয় আমাৰ নিজৰ আত্মগৌৰৱ আছে সকলোৰে এই মানে হিন্দুত্ববাদী হিন্দী আৰু এক দেশ এক ধৰ্ম এইবিলাকৰ আধিপত্য বিস্তাৰ কৰিবলৈ এটা খুব বেয়া প্ৰচেষ্টা লৈছে আৰু ইয়াৰ প্ৰতিবাদ কৰিবই লাগিব আমি কৰিম ইতিমধ্যে বৰপেটা জিলাত বৰপেটা বজালিও মানে ওলমাই থৈছে এটা অঞ্চল সেই জিলাটো আনকি ধৰ্মৰ ভিত্তিত বিএলঅ দিয়াৰ ব্যৱস্থা কৰিছিল মন্ত্ৰী ৰঞ্জিত দাসে ডিসি 2জনৰ লগত লগ লাগি তাৰো প্ৰতিবাদ কৰা হ'ল যোৱা নিৰ্বাচন আয়োগৰ সভাত গতিকে এই অসমক চক্ৰান্ত কৰি ধ্বংস কৰিবলৈ বিজেপি লগত এজিপি যি হাত উজান দিছে তাৰ বিৰুদ্ধে অসমৰ জনগণক সচেতন হ'বলৈ আপোনালোকৰ যোগেদি মই আহ্বান জনালোঁ ইপিনে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত যিসকলৰ আপত্তি থাকে তেওঁলোকে 22 জানুৱাৰীৰ ভিতৰত নিৰ্বাচন আয়োগৰ ওচৰত আবেদন বা অভিযোগ দাখিল কৰিব পাৰিব খচৰাত যিসকলৰ আপত্তি থাকিব অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব সেইকাৰণে
ডেমক্ৰেটিক দেশ এখনত যিহেতু সকলো সুবিধা থাকে, ৰাইজে যি ক'ব খোজে কোৱাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে, মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি। গতিকে অভিযোগ দিয়ক আৰু মই ভাবোঁ নিৰ্বাচনী আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰিব। প্ৰকৃততে নিৰ্বাচন আয়োগৰ এইবোৰ ভুল ইচ্ছাকৃত নে অনিচ্ছাকৃত? বিজেপি জয়ী হ'বলৈ এনেকুৱা ধৰণৰ পন্থাৰ সহায় লৈছে নেকি নিৰ্বাচন আয়োগে? কেৱল গুৱাহাটীতে ভোটাৰ লিষ্টত এনেদৰে জালিয়াতি চলিছে নে ৰাজ্যৰ অন্য প্ৰান্ততো এনে কাণ্ড চলিছে? সেয়া ৰাইজ সজাগ হ'লে নিশ্চয়কৈ পোহৰলৈ আহিব। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।